বনাবলৈ আজি বনাব লৈছোঁ মাংস। এয়া আমাৰ ঘৰলৈ বা আহিছে আজি। এয়া মাংস বনাব লৈছোঁ। মই লৈছোঁ আজি মই বনোৱা মাংস খাই বায়ে, সেইটো কাৰণে বনাব লৈছোঁ। চাই থাকক কেনেকৈ বনাওঁ। বায়ে পাপাৰ কাৰণে কাচকল কাটি আছে। পাপাই মানে মাংস নাখায় যে, সেইটো কাৰণে কাচকল ভাজি বনাই দিব। এয়া আমাৰ ভণ্টি মাহী ছোৱালী। এয়া মোৰ সঁজুলি পাতি। এয়া কেৰাহী পাতিলোঁ। দিছোঁ কেৰাহীত। আলুখিনি ফ্ৰাই কৰি লওঁ প্ৰথমতে। এয়া আলু ফ্ৰাই কৰি আছোঁ। এয়া বায়ে কাচকল কাটি আছে। মছলা দিছোঁ। এয়া মিট মছলা হেভি দেই। মিট মছলা দিছোঁ। আমি মানে মাংসটো চৌকাতে বনাওঁ। চৌকাত বনালে মাংসটো বনাই সোৱাদ লাগে খাবলৈ। সেইটো কাৰণে এয়া জিৰা দিছোঁ। তাৰপিছত ৰেড চিলি অকণমান দিম। ৰেড চিলিটো লৈ আনিব। ৰেড চিলিটো খালি ঘৰত পিছা দিম। এয়া চাওক ঘৰত পিছা ৰেড চিলি, মানে জলকীয়া গুড়ি আৰু ৰেড চিলি বুলি কৈ দিছোঁ। এয়া ঘৰত পিছা জলকীয়া গুড়ি। এয়া অকণমান হিলাই দিছোঁ মছলা দি। মাংস হৈ গ'লে ভাত খাব লৈছোঁ। এয়া প্ৰথমতে খোৱা মেইন ভাতকেইটা খাই লওঁ। এয়া